সন্মানীয় শিক্ষাগুৰুসকল, জনাই আছোঁ এটা বহুত গুৰুত্বপূৰ্ণ খবৰ যে শিক্ষা সেতু অৰ্থাৎ শিক্ষা সেতুত MDMৰ তথ্য সংযোজন কৰা হৈছে। অৰ্থাৎ এতিয়াৰ পৰা প্ৰত্যেক বিদ্যালয়ৰ প্ৰধানে কি কৰিব লাগিব, শিক্ষা সেতুত দিব লাগিব MDMৰ তথ্য। আৰু সেইটো কেনেকৈ দিব আৰু কি অৰ্ডাৰ আহিছে, সকলো বিষয়ে মই এইটো ভিডিঅ'ত জনাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। তো এইটো দেখা পাইছে, এই নটিচটো আহিছে আপোনাৰ SSৰ ফালৰ পৰা। তো CRCC সকলে জনাইছে যে কাইণ্ডলি নোট ডেট উই হেভ ৰিলিজড এ নিউ ভাৰ্চন অফ এপ ইন দ্য প্লে ষ্ট'ৰ। এভৰিৱান হেভ টু আপডেট ইট এণ্ড আফটাৰ আপডেটিং ইট দে হেভ টু লগ আউট দেন লগ ইন এগেইন ওৱান্স টু গেট দ্য নিউ ফিচাৰ্ছ এডেড ইন ইট। থেংকছ। তো কি কৈছে, যিটো শিক্ষা সেতু আছে এইটো আপোনালোকে লগ আউট কৰি দিব পাৰে, বা এইটো প্লে ষ্ট'ৰত গৈ শিক্ষা সেতু চাৰ্চ কৰিলে হয়তো আপডেট অপশ্যন আহিব। তো আপোনালোকে আপডেটত ক্লিক কৰিব। কৰাৰ পিছত যিটো মানে শিক্ষা সেতু আহিব, তাতে আপোনালোকে সেইটো লগ আউট কৰি দিব। লগ আউট কৰি দি আকৌ লগ ইন কৰিব। লগ ইন কৰিলে আপোনালোকে চাব এটা নতুন ফিচাৰ্ছ তাত এড কৰা থাকিব। তো এই ফিচাৰ্ছটো কি, সেইটো হ'ল MDM বুলি লিখা থাকিব। তো MDMত আপোনালোকে কেনেকৈ হিচাপটো দিব, মই সকলো বিষয়ে ইয়াত জনাই আছোঁ। আপুনি এই প্লে ষ্ট'ৰত গৈ শিক্ষা সেতু আছাম চাৰ্চ কৰাৰ পিছতে এনেকুৱা এটা অপশ্যন আহিব, শিক্ষা সেতু আছাম। মোৰ য'ত অ'পেন আছে তাত আপডেট লিখা থাকিব। আপুনি আপডেটত ক্লিক কৰি আপডেট কৰি ল'ব। তেতিয়া আকৌ শিক্ষা সেতুত গৈ কি কৰিব, আপোনাৰ টেবলেট বা মোবাইলত যদি এই মিড ডে মিল অপশ্যনটো নাথাকে, তেন্তে আপুনি প্ৰথমতে শিক্ষা সেতুটো লগ আউট কৰি ল'ব। কেনেকৈ লগ আউট কৰিব, এই তললৈ গ'লে লগ আউট অপশ্যন এটা থাকে, তাতে ক্লিক কৰিলেই এইটো এনেকুৱা পপ আপ এটা আহিব, তাতে য়েছ মাৰি দিলে লগ আউট হৈ যাব। তো তেতিয়া আপুনি এইটো লগ আউট কৰাৰ পিছত আকৌ লগ ইন কৰিব। কৰি তললৈ এনেকৈ টানি আনিলে চাব মিড ডে মিলৰ অপশ্যনটো আহি গৈছে। তো তেতিয়া আপুনি মিড ডে মিল যে আছে এইটোত এটা ক্লিক কৰিব। কৰিলে চাব এনেকুৱা অপশ্যনবিলাক আহি থাকিব। MDMত ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব। তো যদি মান্থলি মিড ডে মিলৰ হিচাপ দিব খোজে, তো মান্থলি যিটো আছে তাতে ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱা দুটা অপশ্যন থাকিব, আৰ ফাণ্ডছ এভেইলেবল অৰ নট। তাৰমানে আপোনাৰ বিদ্যালয়ত মিড ডে মিল খোৱাৰ কাৰণে ফাণ্ডছ আছেনে নাই। যদি আছে য়েছ মাৰিব, যদি নাই ন' মাৰিব। ইজ ফুড এভেইলেবল অৰ নট, যে খাদ্যবস্তু আছেনে নাই, অৰ্থাৎ চাউল আছেনে নাই। যদি আছে য়েছ, যদি নাই ন' মাৰিব। তাৰপিছত ছাবমিট কৰি দিব। তলত লিখা আছে ইউ কেন অনলি আপডেট দিছ ওৱান্স মান্থলি। তো মনত ৰাখিব, আপুনি মাহেকত মাত্ৰ এবাৰহে এই বস্তুটো আপডেট দিব পাৰিব। এতিয়া ডেইলি কি আপডেট দিব লাগিব সেইটো চাওক। তো তেতিয়া ডেইলি যিটো অপশ্যন আছে তাতে ক্লিক কৰিব। তো কি কি অপশ্যন আহিছে চাওক। ইজ মিড ডে মিল অৰ্থাৎ MDM গিভেন টুডে। আজি আপোনাৰ বিদ্যালয়ত মিড ডে মিল দিয়া হৈছে নে নাই। যদি হয় তেতিয়া য়েছত ক্লিক কৰিব। এনেকৈ ক্লিক কৰাৰ লগে লগে হেৰি আহিব, যদি নাই ন' মাৰিব। তো তাৰপিছত কি কৰিব, তো এতিয়া এইটো ডেইলি অপশ্যনটোত গ'ল। তাৰপিছত ৰিজন ফৰ নট প্ৰভাইডিং MDM টুডে, যদি দিয়া নাই, কি কাৰণে দিয়া নাই, সেই অপশ্যনবিলাক আপুনি মাৰিব লাগিব। যে ফুড গ্ৰেইনছ নট এভেইলেবল, কুক নট এভেইলেবল, ফুয়েল ইনগ্ৰেডিয়েণ্টছ নট এভেইলেবল, পেকেজেছ নট ৰিচিভড ফ্ৰম NGO, হলিডে ইন স্কুল, আদাৰ ৰিজন। তো এনেকুৱা কাৰণবিলাক আপুনি যিকোনো এটা চিলেক্ট কৰিব লাগিব। যে আপোনাৰ স্কুলত ফুড গ্ৰেইনছ নট এভেইলেবল মানে খাদ্যবস্তু নাই। কুক নট এভেইলেবল অৰ্থাৎ ৰন্ধাৰ কাৰণে সুবিধা নাই। ফুয়েল ইনগ্ৰেডিয়েণ্টছ নট এভেইলেবল মানে ধৰক গেছৰ চিলিণ্ডাৰ নাই বা খৰি নাই তেনেকুৱা। পেকেজেছ নট ৰিচিভড ফ্ৰম NGO, যে NGOৰ পৰা যিবিলাক পেকেট পাব লাগিছিল সেইবিলাক পোৱা নাই। বা হলিডে ইন স্কুল মানে আজি বন্ধ স্কুল, বা অন্য কাৰণ, যিকোনো এটা কাৰণ আপুনি দিব লাগিব। তাৰপিছত আছে চাব ৰিজন ফৰ নট প্ৰভাইডিং MDM টুডে, আৰু অন্যান্য কাৰণো থাকিব পাৰে, সেইবিলাক আপুনি ইয়াত দিব লাগিব। তাৰপিছত ছাবমিট কৰিব লাগিব। এইটো মনত ৰাখিব, এইটো আপুনি মাত্ৰ এবাৰহে আপডেট দিব পাৰিব ছাবমিট কৰাৰ পিছত। এইখিনি কৰাৰ পিছত আপুনি হয়তো ভাবিব যে মইতো MDMৰ যিটো ষ্টুডেণ্টৰ হিচাপ এইটোতো দিয়া নাই, এইটো ক'ৰ পৰা আহিব। তো চাওক, এইটো লিখা আছে নোট হিচাপে, দ্য টোটেল ষ্টুডেণ্টছ কাউণ্ট এণ্ড দ্য ষ্টুডেণ্টছ প্ৰেজেণ্ট কাউণ্ট উইল বি অট'মেটিকেলি ফেটছড ফ্ৰম দ্য এপ্লিকেশ্যন ইট চেল্ফ। অৰ্থাৎ টোটেল ষ্টুডেণ্ট কিমান আছে আৰু কিমান প্ৰেজেণ্ট আছে, সকলোবিলাক বস্তু এপ্লিকেশ্যনটোৱে অৰ্থাৎ শিক্ষা সেতুৱে অট'মেটিকেলি ফেটছ কৰি লয়।
Also, if the schools don't take attendance of all the students present, then the MDM served count will be calculated as the students of whom they have taken attendance only. যদি স্কুলটোৱে ছাত্ৰ ছাত্ৰীৰ এটেণ্ডেঞ্চ শিক্ষা সেতুত নলয়, তথাপিও শিক্ষা সেতুত যিমানকেইজন ষ্টুডেণ্ট প্ৰেজেণ্ট আছে সেইকেইজনৰ হিচাপহে MDMত ধৰিব, অৰ্থাৎ সেইকেইজনক MDM দিব। তো এইখিনি আছিলে MDM সম্পৰ্কীয় গুৰুত্বপূৰ্ণ এটা নটিফিকেশ্যন। তো আশা কৰোঁ এইটো আপোনালোকক সকলোকে উপকৃত কৰিব। এনেকুৱা খবৰ আৰু পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।